আশা ভৰসাৰ পিছত বহু আন্দোলন আলোচনাৰ পিছত যোৱাকালি যিখন মন্ত্ৰীগোটৰ প্ৰতিবেদন 6 জনগোষ্ঠীৰ জনজাতিকৰণ এই প্ৰতিবেদনখন বিধানসভাত দাখিল কৰিলে গতিকে প্ৰথমে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মন্ত্ৰীগোটৰ অধ্যক্ষ ৰনোজ পেগু ডাঙৰীয়া পীযুষ হাজৰিকা ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে স্বাধীনতাৰ আগৰ পৰাই অসমৰ 6 জনগোষ্ঠীয় জনজাতিকৰণৰ এক দাবী উত্থাপিত হৈ আহিছিলে গতিকে এই দাবীৰ এটা খোজ আমি আগবাঢ়িছোঁ বুলি আমি ভাবিছোঁ গতিকে এতিয়াও আমি গোটেই প্ৰতিবেদনখন পুংখানুপুংখভাৱে অধ্যয়ন কৰিবলৈ বা বিশ্লেষণ কৰিবৰ কাৰণে বা আলোচনা কৰিবৰ কাৰণে আমি সুবিধা লাভ পোৱা নাই কিন্তু আমি এটা মোটামুটি এটা ধাৰণা কৰিব বিচাৰি পাৰিছোঁ যে অসমত বৰ্তমান যিসকল জনজাতি অন্তৰ্ভুক্ত হৈ আছে আৰু যিসকলে জনজাতিকৰণ বিচাৰি আছে এই সকলৰ মাজত যাতে অধিকাৰ লৈ বা সংৰক্ষণ লৈ কোনো ধৰণৰ যাতে সংঘাত সংঘৰ্ষ নহয় তেনেকুৱা এটা মত আগত ৰাখি তেওঁলোকে এখন প্ৰতিবেদন প্ৰস্তুত কৰিছে মই ভাবো এই প্ৰতিবেদনখনে আমাৰ 6 জনগোষ্ঠীয় ৰাইজৰ সপোন আশা এই প্ৰতিফলিত কৰিব আৰু সমান্তৰালভাৱে যিসকল বৰ্তমান জনজাতি অন্তৰ্ভুক্ত হৈ আছে তেওঁলোকৰো কোনো ধৰণৰ অধিকাৰ খৰ্ব নহব গতিকে আমি অসম চৰকাৰক ধন্যবাদ জনোৱাৰ লগে লগে এটা কথা আহ্বান জনাব বিচাৰিছো যে তেওঁলোকে কেৱল বিধানসভাত প্ৰতিবেদনখন দাখিল কৰি দায়িত্ব সামৰিলে নহব পৰৱৰ্তী পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন লৈ এই যিখন প্ৰতিবেদনখন যাতে আইনত পৰিণত হৈ আমি যাতে পবিত্ৰ সংবিধানে প্ৰদান কৰা আমাৰ অধিকাৰ যাতে ভোগ কৰিব পৰা এটা পৰিৱেশ অতি সোনকালে সৃষ্টি কৰে তাৰ কাৰণে আমি আহ্বান জনাইছো